হয়, এসময়ৰ বানে জুৰুলা কৰা মাতমৰা অঞ্চল আৰু এই মাতমৰা অঞ্চলতে এগৰাকী মহিলাই ৰেচম শিল্পৰে বিশ্ব দৰবাৰত নিজৰ চিনাকি দিবলৈ সক্ষম হৈছে। বানবিধ্বস্ত মাতমৰা অঞ্চলৰ যি বালিচৰ বা বালিচাপৰি অঞ্চল, সেই অঞ্চলত বিভিন্ন ধৰণৰ ৰেচম শিল্পৰে তেখেতে এক বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে। তেখেতে ৯৯ চনৰ পৰা নিৰবিচ্ছিন্নভাৱে বয়ন শিল্পৰ উদ্যোগ আৰম্ভ কৰিছে। সমান্তৰালভাৱে তেখেতে নুনি আৰু মুগা উৎপাদন কৰি নিজেই সূতা কাটি নিজেই সূতা তৈয়াৰ কৰি তেখেতে বস্ত্ৰ উৎপাদন কৰি বিশ্বৰ বিভিন্ন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ বাবে ২০২৩ চনত তেখেতে অসম চৰকাৰৰ পৰা মুখ্যমন্ত্ৰীৰ হাতৰ পৰা মহিয়সী নাৰী বঁটা পাবলৈ সক্ষম হৈছে হেমন্তী চুংকাং বাইদেৱে। আৰু এইবাৰ বাইদেৱে সোণালী নুনি শীৰ্ষক এক প্ৰকল্প আৰম্ভ কৰিছে। আপোনালোকে দেখিবলৈ পাইছে, মই নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাই আছোঁ। এয়া আচলতে নুনি সূতা, কিন্তু বৰণ হ'ল মুগাৰ দৰে সোণালী নুনি। এই প্ৰকল্প আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিলে আৰু কেনেধৰণে এই প্ৰকল্পটোত আপুনি জড়িত হ'ল বাইদেউ, কওকচোন। এইটো জড়িত হ'ল মানে আমি ২ বছৰে আগৰ নুনিটো যিটো আমি কৰি আছিলোঁ সঁচটো, এই সঁচটো আমাৰ বেয়া হৈ আছিলে। এই বাঁহ নলয়, ২ বছৰমান চব গেলি পচি গৈছিলে। তেতিয়া আমি অফিচলৈ মানে এই ৰেচন বিভাগলৈ আমি হেৰি কৰিলোঁ, এপ্লাই কৰি যোগাযোগ কৰিলোঁ। আমি ইমান হেৰি কৰিও আমি ফলটো পোৱা নাই এই ২ বছৰে। এইকাৰণে এই ৰেচন বিভাগে আকৌ ওপৰলৈ পঠালে, চেণ্ট্ৰেললৈ। চেণ্ট্ৰেলে আকৌ এতিয়া এইটো সঁচটো বেলেগ দি দিছে। এতিয়া নতুন এটা সঁচ তেনেকৈ দিছে। আৰু এইটো উৎপাদন যথেষ্ট হ'ব, এইটো যথেষ্ট হৈছে। আৰু আছে মোৰ সেইটো উটা উলিয়াবলৈ। এতিয়া এইবাৰ আপোনালোকে এইটো যিটো বাঁহ পুহিলে, এই বাঁহত কিমান উৎপাদন হৈছে এতিয়ালৈকে? উৎপাদন হৈছে মানে আমাৰ ১০,০০০ হৈছে আৰু পকি আছে, অলপ। হয়, দেখুৱাই আছোঁ মই, কেমেৰা পাৰ্চনে দেখুৱাব। সমগ্ৰ পৰিৱেশ দেখিবলৈ পাইছে। এয়া হ'ল সোণালী নুনি। আপোনালোকে জানে যে সোণালী মুগা, সোণালী সূতাৰ দেশ ঢকুৱাখনা। ঢকুৱাখনাৰ মুগাৰ যি সোণালী বৰণ, সেই সোণালী বৰণ আচলতে বিশ্ববিখ্যাত। আৰু শেহতীয়াকৈ ঢকুৱাখনাৰ মাতমৰা অঞ্চলত উৎপাদন হৈছে সোণালী নুনি। আপোনালোকে চাওক, এয়া হ'ল নুনি পলুৰ যি লেটা, সেই বাঁহসমূহ। আৰু এয়া বৰণ কিন্তু সোণালী মুগাৰ দৰেই এক সোণালী বৰণৰ এই সোণালী নুনি ঢকুৱাখনা অঞ্চলত এই বছৰ প্ৰথমবাৰৰ বাবে উৎপাদন কৰিবলৈ সক্ষম হৈছে হেমন্তী চুংকাং বাইদেৱে, তেখেতৰ সহযোগীসকলৰ সহযোগত। আৰু কেমেৰা পাৰ্চনে দেখুৱাবই, এয়া চাওক, মোৰ হাতত এয়া দেখিবলৈ পাইছে আপোনালোকে। এয়া হ'ল সোণালী নুনিৰ পৰা উৎপাদিত এয়া সোণালী সূতা। আৰু এয়া এই ৰ'দত ইতিমধ্যে তেখেতলোকে শুকুৱাই থৈছে। আৰু এই সূতাৰেই তেওঁলোকে কাপোৰ প্ৰস্তুত কৰিব, আৰু কাপোৰ প্ৰস্তুত কৰি তেওঁলোকে বজাৰলৈ মেলি দিব। অন্যহাতে এইফালে দেখিবলৈ পাইছে, আমাক কেমেৰা পাৰ্চনে দেখুৱাই আছে, এয়া ইতিমধ্যে যি সোণালী নুনি, এই সোণালী নুনি দুগৰাকী বাইদেৱে কাটি আছে, দেখিবলৈ পাইছে। এয়া মেচিনৰ জৰিয়তে তেওঁলোকে কাটি আছে। আৰু আশা ৰাখিছে ইয়াৰ জৰিয়তে মাতমৰা অঞ্চলৰ অন্য 10গৰাকী মহিলাই এই আত্মসংস্থাপনৰ বাট বুলিবলৈ সক্ষম হ'ব। এয়া হেমন্তী চুংকাং বাইদেৱে এয়া এক আদৰ্শ প্ৰকল্প হিচাপে আৰম্ভ কৰিছে এই প্ৰকল্প। আৰু এই প্ৰকল্পৰ যি সাফল্য, এই নতুন জাতৰ যি সোণালী নুনিয়ে মাতমৰা অঞ্চলত যেতিয়া এটা সফলতা লাভ কৰিছে, উৎপাদন ভাল হৈছে, ইয়াৰ জৰিয়তে পৰৱৰ্তী বছৰসমূহত ঢকুৱাখনা অঞ্চলত মুগাৰ সমান্তৰালভাৱে এই সোণালী নুনিয়েও চাহিদা লাভ কৰিব। আৰু সোণালী নুনিয়ে মুগাৰ সমান্তৰালভাৱে বজাৰ দখল কৰিবলৈ সক্ষম হ'ব।